নমস্কাৰ সকলোকে মেথছ ধামাল ইন এছামিজ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ 3 নম্বৰ অধ্যায় যেটো আছে সৰল সমীকৰণ, ইয়াৰে অনুশীলনী 3 আমি যিকেইটা প্ৰশ্ন আছে এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াতে প্ৰথম প্ৰশ্নটোত কৈছে তলৰ প্ৰতিটো উক্তিৰ বাবে একোটা সৰল সমীকৰণ গঠন কৰা। তো আমি 1 নম্বৰটো লৈছোঁ ইয়াতে। সো ইয়াত আমাৰ দিয়া আছে যে এটা সংখ্যাৰ লগত 6 যোগ কৰিলে 13 হয়, তেতিয়ালে সংখ্যাটো কি হ'ব সেইটো নিৰ্ণয় কৰিব দিছে। তেতিয়া আমি ধৰিব লাগিব ইয়াতে ধৰা হল ইয়াতে এটা সংখ্যা বুলি কৈছে, সেইটো সংখ্যা ইয়াতে দিয়া নাই, আমি এইটো ধৰিম। ধৰা হল সংখ্যাটো আমি x বুলি ধৰিলো। তোমালোকে x নহয় অন্য ধৰিব পাৰা, অন্য বেলেগ আখৰ। গতিকে x টো আমি যেতিয়া x টো বেছিকৈ ব্যৱহাৰ হয় সেইকাৰণে x টো ধৰিলো। এতিয়া সৰল সমীকৰণটো হ'ব সৰল সমীকৰণ ইয়াতে চোৱা এটা সংখ্যা মানে x সংখ্যাটো তাৰ লগত 6 যোগ কৰিলে কিমান হয় 13 হয়। তেতিয়ালে চোৱা x ৰ লগত মানে x এটা সংখ্যা ইয়াৰ লগত 6 যোগ কৰিলে কিমান হয় 13 সমান 13 লিখিব লাগিব। এইটো হ'ব সমীকৰণটো। এটা আমাৰ 1 নম্বৰটো হৈ গ'ল। এতিয়া 2 নম্বৰটো লিখো। ইয়াতে চোৱা এটা সংখ্যাৰ পৰা 3 বিয়োগ কৰিলে 8 হয়, এটা হল 2 নম্বৰ। ইয়াতে আমি ঠিক আগৰটোৰ দৰে আমি সংখ্যাটো ধৰিলাম। ধৰা হল সংখ্যাটো ইয়াতে আমি সংখ্যাটো x বুলি ধৰিলো। তো সমীকৰণটো হ'ব সৰল সমীকৰণ ইকুৱেল যে এটা সংখ্যা মানে x ৰ লগত 3 x ৰ পৰা 3 বিয়োগ কৰিলে কিমান পোৱা যায় 8 পোৱা যায়। গতিকে এইটো হল সৰল সমীকৰণটো। এতিয়া 3 নম্বৰটো আমি লম। এইটো হল 3 নম্বৰ। ইয়াতে এটা সংখ্যাৰ দুগুণৰ লগত 5 যোগ কৰিলে 19 হয়। এটা সংখ্যাটো আমাৰ ধৰিম, সংখ্যাটো x বুলি ধৰিম, তাৰ দুইগুণ ল'ব লাগিব, অৰ্থাৎ দুগুণ মানে পূৰণ সংখ্যাটোৰ লগত, আৰু তাৰ পৰা কি কৰিছে তাৰ লগত 5 যোগ কৰিলে 19 হ'ব। গতিকে আমি সংখ্যাটো ধৰিলো। ধৰা হল সংখ্যাটো আমি x বুলি ধৰি ললো। এতিয়া সমীকৰণটো কি হ'ব? সমীকৰণ সৰল সমীকৰণ ইকুৱেল ইয়াতে চোৱা x ৰ 2 গুণ কিমান হয়? x ৰ লগত 2 পূৰণ কৰিলে 2x হ'ব। x ৰ দুগুণৰ পৰা দুগুণৰ লগত 5 যোগ কৰিলে সংখ্যাটো হ'ব 19। তেতিয়াহ'লে এইটো হ'ব সমীকৰণটো, ৰৈখিক সমীকৰণ। এতিয়া চোৱা 4 নম্বৰটো আমি ল'ম। 4 নম্বৰত কি দিয়া আছে? 4 নম্বৰটো এটা সংখ্যাৰ 7 গুণৰ পৰা 15 বিয়োগ কৰিলে সংখ্যাটোৰ দুগুণৰ সমান হয়। চোৱা এটা সংখ্যাৰ 7 গুণ মানে সংখ্যাটো আমি x বুলি ধৰিম, তাৰ 7 গুণ কিমান হ'ব 7x হ'ব। তাৰ লগত তাৰ পৰা যদি 15 বিয়োগ কৰা হয় তেতিয়া সংখ্যাটোৰ দুগুণৰ সমান হয়। এতিয়া চোৱা আমি ইয়াতে কি কৰিম? প্ৰথমত ধৰি লম সংখ্যাটো। ধৰা হল সংখ্যাটো আমি x বুলি ধৰি ললো। তেতিয়া ইয়াতে হ'ব সমীকৰণটো হ'ব কি? সমীকৰণ সৰল সমীকৰণ। তো ইয়াতে চোৱা এটা সংখ্যাৰ 7 গুণ মানে x ৰ 7 গুণ কিমান হ'ব 7x। তেতিয়াহ'লে তাৰ পৰা যদি 15 বিয়োগ কৰা হয় তেতিয়াহ'লে বিয়োগ ফলটো কিমান হয়? সংখ্যাটোৰ দুগুণৰ সমান হয়, অৰ্থাৎ x ৰ দুগুণ। সংখ্যাটো কি আছিলে x, তাৰ দুগুণ হলে x ৰ দুগুণ হলে 2x হ'ব। x ৰ লগত 2 পূৰণ হ'ব। এইটো হ'ব সমাধান সমীকৰণটো। এতিয়া আমি
হেৰি কৰিম 5 নম্বৰটো লৈছোঁ। এটা সংখ্যাক 4ৰে হৰণ কৰিলে ভাগফল 5 হয়। তেতিয়া চোৱা আমি ইয়াতে এটা সংখ্যা ধৰি লওঁ, ধৰা হ'ল সংখ্যাটো আমি x, প্ৰতিটো ক্ষেত্ৰতে আমি x বুলি ধৰিছোঁ। এতিয়া সৰল সমীকৰণটো হ'ব সৰল সমীকৰণ ইয়াত সৰল সমীকৰণটো আমি বনাম। চোৱা প্ৰশ্নত যিদৰে কৈছে সেইদৰে এটা সংখ্যাক 4ৰে হৰণ কৰিলে, চোৱা xক যদি আমি 4ৰে হৰণ কৰোঁ, x মানে এটা সংখ্যা আমি ধৰিছোঁ, হৰণ কৰিলে ভাগফল কিমান হয়? 5 হয়। ধৰা হ'ল এই হৰণ কৰাৰ পিছত কিমান হ'ব? ভাগফল 5 হ'ব, সমান সমান 5 বহাব লাগিব। গতিকে এইটো হ'ব আমাৰ সমীকৰণটো। এতিয়া আমি 6 নম্বৰটো লৈছোঁ। চোৱা ইয়াতে আমাৰ 6 নম্বৰ দিছে, দুটা সংখ্যাৰ এটা আনটোতকৈ 3 ডাঙৰ সংখ্যা দুটাৰ যোগফল কিমান দিয়া আছে? 27। তেতিয়া আমাৰ সমীকৰণটো কি হ'ব? ইয়াত যেহেতু সংখ্যা দুটাৰ যোগফল দি আছে, ইয়াত আমি দুটা সংখ্যাৰ এটা ধৰি ল'ম। ইয়াতে ধৰা হ'ল চোৱা দুটা সংখ্যা যিকোনো এটা ধৰিব লাগিব, কিন্তু ইয়াতে কি কৈছে? দুটা সংখ্যাৰ এটা আনটোতকৈ 3 ডাঙৰ। এটা আনটোতকৈ কিমান ডাঙৰ? 3 ডাঙৰ। তেতিয়াহ'লে এটা সংখ্যা আমি যদি হেৰি ধৰোঁ, এটা সংখ্যা কিমান? আমি x বুলি ধৰিলে এইটো হ'ল সৰু সংখ্যাটো, অৰ্থাৎ এইটো সৰু। আনটো সংখ্যা কিমান হ'ব? আনটো সংখ্যা x প্লাছ 3 হ'ব, অৰ্থাৎ 3 ডাঙৰ। এইটো হ'ল ডাঙৰ সংখ্যাটো এইটো। তেতিয়াহ'লে ইহঁতৰ দুটাৰ যোগফল কিমান আছে? 27। তো সৰল সমীকৰণটো হ'ব কিমান? সৰল সমীকৰণ ইহঁতৰ দুটাৰ যোগফল মানে যোগ কৰিব লাগিব, অৰ্থাৎ x প্লাছ 3 ইকুৱেল 27, মানে এই দুটা সংখ্যাৰ যোগফল হ'ল 27। তো ইয়াতে এটা কাম কৰিব পাৰি আমি, x আৰু x যোগ কৰিলে 2x হ'ব, প্লাছ 3 ইকুৱেল 27। তো এইটো হ'ল সমীকৰণটো। এতিয়া আমি 7 নম্বৰটো লৈছোঁ। 7 নম্বৰটো হৈছে এটা সংখ্যাৰ আধা সংখ্যাটোতকৈ 2 ডাঙৰ। তেতিয়াহ'লে আমি সংখ্যাটো ধৰি লওঁ, ধৰা হ'ল সংখ্যাটো, আমি ইয়াতে সংখ্যাটো ধৰিম সংখ্যাটো আমি x বুলি ধৰিলোঁ। তেতিয়াহ'লে ইয়াত চোৱা সৰল সমীকৰণটো হ'ব সৰল সমীকৰণ ইয়াতে কি কৈছে? এটা সংখ্যাৰ আধা, অৰ্থাৎ xৰ আধা কৰিলে আমাক 2ৰে হৰণ কৰিব লাগিব। 2ৰে হৰণ কৰিলে 2 ভাগ হ'লে আধা হৈ যাব। আধা সংখ্যাটোতকৈ 2 ডাঙৰ, অৰ্থাৎ সমান সমান কি হ'ব? সংখ্যাটো x আছিলে তাতকৈ 2 ডাঙৰ, অৰ্থাৎ 2 ডাঙৰ। 2 ডাঙৰ হ'লে ডাঙৰ বুলি ক'লে যোগ কৰিব লাগিব, আৰু যদি সৰু কয় তেতিয়া বিয়োগ কৰিব লাগিব। যে এই সংখ্যাটোক আধা কৰিলে সংখ্যাটোৰ লগত কি কৰিছে? এটা সংখ্যাৰ আধা সংখ্যাটোতকৈ 2 ডাঙৰ। যে সংখ্যাটোতকৈ 2 ডাঙৰ কিমান? যে ইয়াত ডাঙৰ হ'লে x যোগ কৰিব লাগিব। তেতিয়াহ'লে তো এইটো হ'ব সমীকৰণটো। এতিয়া আমি 8 নম্বৰটো লৈছোঁ। 8 নম্বৰত আমাৰ দিয়া আছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 28। তেতিয়াহ'লে আমাৰ ইয়াতে ধৰিব লাগিব ক্ৰমিক সংখ্যা দুটা। যিহেতু স্বাভাৱিক সংখ্যা তোমালোকে জানিব লাগিব যে স্বাভাৱিক সংখ্যাবোৰ ষ্টাৰ্ট হয় ক'ৰ পৰা? যে স্বাভাৱিক সংখ্যা 1, 2, 3 এনেকৈ ষ্টাৰ্ট হয়। তেতিয়াহ'লে একৰ পিছত আমি 2 পাওঁ, তেতিয়াহ'লে 1তকৈ 2 1 ডাঙৰ, 2তকৈ 3 1 ডাঙৰ, 3ৰ পিছত 4 পাম, 4 3তকৈ 1 ডাঙৰ হ'ব, এনেকৈ 1 ডাঙৰ থাকে।
গতিকে ক্ৰমিকভাৱে গ'লে এককৈ ডাঙৰ হয়। তো ধৰা হ'ল দুটা ক্ৰমিক সংখ্যা স্বাভাৱিক সংখ্যা ক্ৰমে আমি ধৰিলো এটা x আৰু আনটো হ'বগৈ x প্লাছ 1। এইটো যদি x হয় তেতিয়াহ'লে ইয়াতকৈ ই এক ডাঙৰ হ'ব লাগিব। গতিকে এই হ'ল দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা আৰু ইহঁতৰ যোগফল দিয়া আছে কিমান 28। গতিকে সৰল সমীকৰণটো হ'ব সৰল সমীকৰণ x এটা সংখ্যা x প্লাছ 1 আনটো সংখ্যা আৰু ইয়াত যোগ কৰিলে হ'ব কিমান 28। এই দুটা সংখ্যা আমি যোগ কৰিলে 28 পাম। তেতিয়াহ'লে ইয়াত x আৰু x যোগ কৰিলে 2x হ'ব প্লাছ 1 ইকুৱেল টু 28। এইটো হ'ব সৰল সমীকৰণটো। চোৱা দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 15 দিয়া আছে। তেতিয়াহ'লে ক্ৰমিক সংখ্যাবোৰ কি হয় যে 1 2 3 এনেকৈ স্বাভাৱিক সংখ্যাবোৰ ষ্টাৰ্ট হয়। 1তকৈ 2 এক ডাঙৰ হয়, 2তকৈ 3 এক ডাঙৰ হয়, 3তকৈ 4 এক ডাঙৰ হ'ব, এনেকৈ এক এককৈ ডাঙৰ হৈ থাকে পৰৱৰ্তী সংখ্যাবোৰ। তেতিয়াহ'লে চোৱা আমি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা ধৰি ল'লোঁ যে ক্ৰমে x এটা ধৰিছোঁ আমি x আনটো ধৰিলোঁ x প্লাছ 1 কাৰণ ইয়াতকৈ ই এক ডাঙৰ হ'ব লাগিব। এতিয়া সৰল সমীকৰণটো হ'ব যে x প্লাছ 1 কাৰণ এই দুটাৰ যোগফল 15 দিয়া আছে। এইটো আমাৰ 28টো বেলেগৰ পৰা আহিছিল, মানে এইটো 9 নম্বৰ প্ৰশ্নটো আহিছিল। তে x প্লাছ 1 হ'ব ইকুৱেল টু 15। গতিকে ইয়াত ব্ৰেকেটটো উঠাই x দুটা যোগ কৰিলে 2x হ'ব আৰু প্লাছ 1 এইটো 1 ইকুৱেল 15। এইটো হ'ব কি আমাৰ সৰল সমীকৰণ। এতিয়া আমি 9 নম্বৰটো লৈছোঁ। চ' 9 নম্বৰ প্ৰশ্নটো হ'ল দুটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল 28। এতিয়া অযুগ্ম বুলি ক'লে তেতিয়াহ'লে চোৱা 1 এটা অযুগ্ম স্বাভাৱিক সংখ্যা, 3 এটা অযুগ্ম, তাৰপিছত 5 এটা অযুগ্ম, 7 এটা অযুগ্ম। তেনেকৈ কি হয় 1তকৈ 3 2 ডাঙৰ হয়, 3তকৈ 5 2 ডাঙৰ হয়, 5তকৈ 7 2 ডাঙৰ হয়, তাৰপিছত 9 আহিব, 7তকৈ 9 2 ডাঙৰ, গতিকে 2কৈ ডিফাৰেঞ্চ থাকিব ইহঁতৰ মাজত। তো ধৰা হ'ল দুটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যা ক্ৰমে x আৰু কি হ'ব আনটো x প্লাছ 2 হ'ব কাৰণ এইটোতকৈ এইটো 2 ডাঙৰ থাকিব। তেতিয়াহ'লে 2 বেছিকৈ দিব লাগিব। এতিয়া এই দুটাৰ যোগফল দি আছে 28। গতিকে সৰল সমীকৰণটো আমি বনাওঁ। সৰল সমীকৰণ x এটা সংখ্যা অযুগ্ম স্বাভাৱিক সংখ্যা আৰু x প্লাছ 2 এটা অযুগ্ম স্বাভাৱিক সংখ্যা। এই দুটাৰ যোগফল হ'ল কিমান 28। তেতিয়া ইয়াতে x যোগ কৰিলে 2x হ'ব প্লাছ 2 ইকুৱেল টু 28। এইটো হ'ব সৰল সমীকৰণটো। এতিয়া আমি 10 নম্বৰটো লৈছোঁ। চোৱা 10 নম্বৰটো হৰিৰ বয়স তেওঁৰ ভায়েকৰ বয়সতকৈ 5 বছৰ বেছি। 2 বছৰ পিছত হৰিৰ বয়স বায়েকৰ বয়সৰ 3 গুণ হ'ব। তেতিয়াহ'লে ইয়াত হৰিৰ বয়স তেওঁৰ ভায়েকৰ বয়সতকৈ 5 বছৰ বেছি, অৰ্থাৎ হৰি ডাঙৰ ভায়েকটো সৰু। তেতিয়াহ'লে আমি হৰিৰ বৰ্তমান বয়সটো ধৰি লওঁ। ইয়াতে আমি ধৰা হ'ল আমি কি কৰিম ভায়েকৰ বয়সটো বৰ্তমান বয়সটো আমি ধৰি ল'ম। ভায়েক যিহেতু সৰু, ভায়েকৰ বৰ্তমান বয়স x বছৰ। তেতিয়া হৰিৰ বৰ্তমান বয়স কি হ'ব? হৰিৰ বৰ্তমান বয়স ভায়েকৰ বয়সতকৈ 5 বছৰ বেছি।
তেতিয়া কি হ'ব ভায়েকৰ যদি x বছৰ হয় তেতিয়া তাতকৈ 5 বছৰ বেছি অৰ্থাৎ x + 5 বছৰ হ'ব হৰিৰ বৰ্তমান বয়স তেতিয়াহ'লে 2 বছৰ পিছত সিহঁতৰ বয়স কেনেকুৱা হ'ব যে 2 বছৰ পিছত বুলি ক'লে ইয়াত আমাৰ কি হ'ব বয়সটো যোগ হ'ব ভৱিষ্যতৰ যাব তেতিয়া x + 2 বছৰ হ'ব কিমান কাৰ ভায়েকৰ বয়স আৰু ইয়াতে x + 5 অলৰেডি আছিলে আৰু তাৰ লগত 2 যোগ হ'ব 2 বছৰ পাছত কি হ'ব ইমান বয়স হ'ব অৰ্থাৎ ইয়াতে আমাৰ x + 7 বছৰ হ'ব কাৰণটো হ'ল 5ৰ লগত 2 যোগ হ'ব 7 হ'ব তেতিয়াহ'লে ইয়াতে আমাৰ কি হ'ব সিহঁতৰ আকৌ কি কৈছে 2 বছৰ পিছত হৰিৰ বয়স ভায়েকৰ বয়সৰ 3 গুণ হ'ব তো এতিয়া আমি প্ৰশ্নমতে লিখিম প্ৰশ্নমতে চোৱা ইয়াত আমি কি কৰিম যে হৰিৰ বয়সটো কি হয় 2 বছৰ পিছত হৰিৰ বয়সটো হ'ব ভায়েকৰ বয়সৰ 3 গুণ এতিয়া চোৱা ভায়েকৰ বয়সৰ 3 গুণ হৰিৰ বয়সটো হ'ল কিমান x + 7 = ভায়েকৰ বয়সটো হ'ল x + 2 ইহঁত দুটা সমান হ'ব যেতিয়া আমি কি কৰিম ভায়েকৰ বয়সৰ 3 গুণ ল'ম তেতিয়া হৰিৰ বয়সৰ সমান হয় গতিকে এইটো হ'ব আমাৰ সমীকৰণ বা সমীকৰণটো আমি এনেকৈ বনাব পাৰি x + 7 = ইয়াত আমি কি কৰিম 3 লগত পূৰণ দিলে 3x + 6 হ'ব 3 দুগুণে 6 তাৰপিছত আমি এটা কাম কৰিব পাৰি ইয়াতে আমাৰ সমীকৰণহে বনাব লাগে তেতিয়া 3x এইফালে আনিলে বা xটো আমি সোঁফালে দিলে 7টো ৰাখি দিলোঁ 6টো এইফালে আনিলে মাইনাছ হ'ব 3x + ইয়াতে -x হ'ব এইটো x সোঁফালে গুচি গ'লে মাইনাছ হ'ব তেতিয়া ইয়াতে 1 থাকিব আৰু ইয়াতে 2x থাকিব গতিকে আমাৰ এইটো হ'ল মেইন সমীকৰণ এইটো হ'ল সৰল সমীকৰণ আমাৰ বাকীখিনি সমাধান হয় এইখিনি কৰিব নালাগে তো তোমালোকে এই সমীকৰণটো পালা এতিয়া আমি হেৰি কৰিম 10 নম্বৰটো কৰিলে 11 নম্বৰটো কৰোঁ আহা সো 11 নম্বৰটো হৈছে ৰীমাৰ হাতত থকা টকাৰ পৰিমাণ গীতাৰ হাতত থকা টকাৰ পৰিমাণৰ 3 গুণ দুয়োৰে হাতত থকা মুঠ টকাৰ পৰিমাণ 48 টকা এতিয়া কি কথা হ'ল ৰীমাৰ হাতত যিখিনি টকা আছে টকা পৰিমাণ গীতাৰ হাতত টকা পৰিমাণৰ 3 গুণ গীতাৰ হাতত কম টকা আছিলে যি টকা আছিলে তাৰ 3 গুণ ৰীমাৰ হাতত আছে গতিকে দুয়োৰে মুঠ কিমান টকা আছিলে 48 টকা এতিয়া আমাৰ সমীকৰণটো বনাব লাগে এতিয়া আমি ধৰিলোঁ যেহেতু কাৰ কম আছিলে ইয়াতে গীতাৰ কম আছিলে গীতাৰ টকাটো মই আগত ধৰি ল'ম লেট বা ধৰা হ'ল গীতাৰ হাতত থকা টকাৰ পৰিমাণ আমি ইয়াতে ধৰিলোঁ x টকা এতিয়া গতিকে গীতাৰ হাতত যদি x টকা হয় তেতিয়াহ'লে আমাৰ ৰীমাৰ হাতত কিমান থাকিব ৰীমাৰ হাতত থকা টকাৰ পৰিমাণটো কিমান হ'ব তেতিয়া ইয়াৰ 3 গুণ অৰ্থাৎ ইয়াত আমাক যি কৈছিল গীতাৰ হাতত যিমান টকা আছে তাৰ 3 গুণ হয় কাৰ ৰীমাৰ অৰ্থাৎ 3x টকা এতিয়া দুয়োৰে টকাৰ পৰিমাণ কিমান দুয়োৰে টকা যদি যোগ কৰা হয় তেতিয়া 48 টকা হয় এতিয়া সৰল সমীকৰণটো হ'ব সৰল সমীকৰণ চোৱা গীতা আৰু ৰীমাৰ 3x টকা আৰু গীতাৰ হ'ল x টকা এই দুটা যোগ কৰি আমি কিমান পাম 48 গতিকে এইটো হ'ব সমীকৰণটো এইখিনি আছিল আমাৰ 1 নম্বৰ প্ৰশ্নৰ যিকেইটা প্ৰশ্ন আছিলে গোটেইকেইটাৰে আনসাৰ এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ আহা 2 নম্বৰ প্ৰশ্ন ইয়াত চোৱা কৈছে তলৰ প্ৰতিটো সমীকৰণৰ লগত বন্ধনীৰ ভিতৰত দিয়া সংখ্যাটো
সমীকৰণটোৰ বীজ হয় নে এইটো হয় এটা হ'ব হয় নে নহয় পৰীক্ষা কৰা তো ইয়াতে চোৱা ইয়াতে আমাৰ বন্ধনীৰ ভিতৰত এটা সংখ্যা দিয়া আছে xৰ যেটো মান এইটো এই সমীকৰণটোৰ এটা বীজ বা মান হয় নে নহয় পৰীক্ষা কৰিব দিছে তো সো ইয়াত আমি বাওপক্ষ মানে এইখিনি লম আমি লেফট হ্যান্ড সাইড মানে বাওপক্ষ বুলি কোৱা হয় x - 5 ইয়াত যদি আমি xৰ মানটো বহাই দিও তেতিয়া আমি কি পাম চোৱা xৰ মান হল 15 - 5 তেতিয়া আমি কি পাই আছো 15 পৰা 5 গলে 10 পাই আছো তেতিয়া আমি এই ৰাইট সাইডৰ সমান পাই আছো অৰ্থাৎ r h s ৰাইট হ্যান্ড সাইডৰ সমান পাই আছো তেতিয়ালে xৰ যেটো মান এইটোৱে আমাক কি কৈছে দুইফালে সমান বনাইছে ৰাইট সাইডৰ সমান লেফট সাইড বনাইছে গতিকে লেফট সাইডটো আমি ৰাইট সাইডৰ সমান পালো গতিকে এতিয়া আমি কি লিখিব পাৰো এতেকে x = 15 এই মানটোৱে কি কৰিছে এই মানটোৱে আমাৰ প্ৰদত্ত সমীকৰণটো শুদ্ধ কৰিছে প্ৰদত্ত সমীকৰণ সিদ্ধ কৰে গতিকে আমি ক'ব পাৰি x = 3 প্ৰদত্ত সমীকৰণৰ এটা বীজ হ'ব অৰ্থাৎ বীজ তে এনেকুৱাকৈ কৰিব লাগিব তে 2 নম্বৰটো লৈছো 2 নম্বৰত আছে কিমান আমাৰ ইয়াতে 2 নম্বৰত আছে এইটো হল 2 নম্বৰ ইয়াতে আমি লেফট হ্যান্ড সাইড লৈছো লেফট হ্যান্ড সাইড 2x - 4 তো ইয়াতে আমি কি লিখিম 2 * x ৰ মান 5 দি আছে 5 - 4 তো 2 5 গুণ 10 - 4 4 বিয়োগ কৰিলে 6 হ'ব তেতিয়া 6 ল'ব তেতিয়া নিমিলে ইয়াতে আমাৰ কি হল ৰাইট সাইডত আছে কিমান 8 কিন্তু ইয়াতে আমি 6 পালো এইফালে আমি এইখিনি সমাধান কৰি আমি 6 পালো গতিকে 6 পালে আমাৰ ইয়াতে কি হ'ব যেহেতু লেফট হ্যান্ড সাইড not equal to right hand side এই দুইফালে মিলা নাই গতিকে আমি ক'ব পাৰি যে x = 5 প্ৰদত্ত সমীকৰণৰ বীজ নহয় প্ৰদত্ত সমীকৰণৰ বীজ নহয় তে 3 নম্বৰটো লৈছো চোৱা 3 নম্বৰটো হল 13 - y = 4 + 2y ইয়াতে দুইফালে আমাৰ কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব যেহেতু প্ৰমাণ কৰি দিয়া নাই তো লেফট হ্যান্ড সাইড আমি আগতে লৈছো 13 - y ইয়াতে হেৰি কৰিব লাগিব আমাৰ y ৰ মানটো বহাই দিব লাগিব y ৰ মানটো কিমান দিয়া আছে 3 তো ইয়াতে 13 ৰ পৰা 3 গলে আমি কিমান পাম 10 পাম আকৌ ৰাইট হ্যান্ড সাইড লৈছো আমি ৰাইট হ্যান্ড সাইডত আমাৰ দিয়া আছে 4 + 2y এতিয়া চোৱা 4 + 2 * y ৰ মানটো হল 3 তেতিয়ালে 4 + 2 3 গুণে 6 তে 4 আৰু 6 যোগ কৰিলে কিমান হ'ব 10 তেতিয়ালে দুইফালে আমি সমান পালো যেহেতু আমাৰ কি হল যেহেতু আমাৰ লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড সমান হৈছে তেতিয়ালে আমি ক'ব পাৰি যে y = 3 প্ৰদত্ত সমীকৰণৰ বীজ হয় প্ৰদত্ত সমীকৰণৰ বীজ হয় এতিয়া 4 নম্বৰটো লৈছো সো ইয়াতে x/3 - 6 = 2x + 2 x ৰ মানটো 12 দি আছে তেতিয়ালে ইয়াত লেফট হ্যান্ড সাইডটো আমি লৈছো লেফট হ্যান্ড সাইডত আছে কি x/3 - 6 ইয়াতে আমি x ৰ মান বহাই দিম 12 তলত 3 - 6 3 ইয়াতে 4 বাৰ হৰণ যাব গতিকে 6 ইয়াতে আমি কিন্তু -2 পাম কাৰণ -6 টো ডাঙৰ আৰু 4 টো ইয়াতে প্লাস আছে গতিকে 6 ৰ পৰা 4 গলে -2 থাকিব
এতিয়া ৰাইট হেণ্ড ছাইডটো লৈছোঁ ৰাইট হেণ্ড ছাইড এইফালে চোৱা ৰাইট হেণ্ড ছাইডত কি দিয়া আছে 2x + 2 ইয়াতে যদি আমি xৰ মান বহাই দিওঁ 2 × 12 + 2 তেতিয়াহ'লে কি হ'ব 2 × 12 = 24 + 2 তেতিয়া হ'ব 26 তেতিয়া এইফালে আৰু এইফালে সমান পোৱা নাই তেতিয়াহ'লে আমি কি ক'ব পাৰি যেহেতু আমাৰ ইয়াতে কি হ'ল লেফট হেণ্ড ছাইড নট ইকুৱেল টু ৰাইট হেণ্ড ছাইড গতিকে আমি ক'ব পাৰি তেকে x = 12 প্ৰদত্ত সমীকৰণৰ 20 নহয় এতিয়া 5 নম্বৰটো লৈছোঁ 5 নম্বৰটো হ'ল 2/3 × x + 4 = 7 - x xৰ মান হ'ল 9/5 ইয়াতে চোৱা লেফট হেণ্ড ছাইডটো লৈছোঁ লেফট হেণ্ড ছাইড 2/3 x + 4 2/3 × xৰ মানটো হ'ল 9/5 বহাই দিলোঁ আমি +4 তেতিয়াহ'লে 3 ইয়াতে হৰণ যাব 3 বাৰ তাৰপিছত 2 × 3 = 6 ওপৰত হ'ব তলত 5 আৰু 4 এতিয়া 4 তলত তোমালোকে 1 বুলি ধৰিবা আৰু লহাগু ল'ব লাগিব যেহেতু যোগ কৰিব লাগিব 5 আৰু 1ৰ লহাগু 5 হ'ব তেতিয়া 6 যোগ ইয়াতে 5 4 পূৰণ হ'ব কাৰণ 1টো 5ৰ ভিতৰত যাব হৰণ 5 বাৰ 5 4 × 20 হ'ব তেতিয়া 26 হ'ব ওপৰত তলত হ'ব 5 এতিয়া ৰাইট হেণ্ড ছাইডটো লৈছোঁ আমি ৰাইট হেণ্ড ছাইড ইয়াতে দিয়া আছে 7 - x তো 7 - xৰ মান হ'ল 9/5 ইয়াতে আমি লহাগু 5 ধৰিম ইয়াত 1 বুলি ধৰিবা তে 5 7 × 35 বিয়োগ ইয়াতে 9 হ'ব তেতিয়া 35 পৰা 9 বিয়োগ কৰিলে 26 হয় তলত 5 তেতিয়াহ'লে দুয়োফালে সমান পালোঁ আমি তেতিয়াহ'লে আমি ক'ব পাৰি যিহেতু লেফট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড গতিকে x = 9/5 প্ৰদত্ত সমীকৰণৰ 20 হয় এতিয়া আমি 6 নম্বৰটো লৈছোঁ চোৱা 6 নম্বৰটো হ'ল 4k - 3/2 = k/3 + 5 k ৰ মানটো হ'ল 1 তো ইয়াত আমি লেফট হেণ্ড ছাইডটো লৈছোঁ লেফট হেণ্ড ছাইড 4k - 3/2 তো ইয়াত আমি k ৰ মানটো বহাই দিম 4 × k ৰ মানটো হ'ল 1 - 3/2 এতিয়া চোৱা 4 × 4 বিয়োগ 3 তলত 2 4 পৰা 3 গ'লে 1 থাকিব তলত 2 এতিয়া ৰাইট হেণ্ড ছাইডটো কৰোঁ ৰাইট হেণ্ড ছাইড ইয়াতে আমাৰ k/3 + 5 দিয়া আছে k ৰ মানটো হ'ল 1 তলত 3 5 এতিয়া চোৱা ইয়াতে লহাগু ল'ব লাগিব 5ৰ তলত 1 বুলি ধৰিবা লহাগু 3 হ'ব তো ইয়াত 1 + 1 3 বাৰ 3 5 × 15 এতিয়া কিমান হ'ব 16/3 গতিকে এইটোৰ লগত এইখিনি মিলা নাই আমি কি কৰিম যিহেতু লেফট হেণ্ড ছাইড নট ইকুৱেল টু ৰাইট হেণ্ড ছাইড তেতিয়াহ'লে আমি কি ক'ব পাৰিম নট ইকুৱেল টু ৰাইট হেণ্ড ছাইড এতেকে k = 1 প্ৰদত্ত সমীকৰণৰ 20 নহয় এইখিনি আছিল আমাৰ 2 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই যদি ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে বেল আইকনটো দবাই ৰাখিব যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পায় গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ